জয় হিন্দ নমস্কাৰ ওয়েলকাম টু আवर চেনেল ডিফেন্স ষ্টাডি কৰ্নাৰ সো সকলো কাৰণে গুড নিউজ আহিছে আপোনাৰ অসম পুলিচৰ এবি ইউবি এপিআৰ কনষ্টেবল লেভেলৰ যিমান পদ আছিল সকলো পদৰ ফাইনেল এপইন্টমেন্টৰ ডেট আহিছে হয় ফাইনেল নিযুক্তিৰ ডেট আহি গল অলৰেডি নোটিস আউট হৈছে নোটিস এতিয়া অন সাৰ্কুলেশন আছে অফিশিয়ালি আমাৰ এসএলপিআৰবি সাইটত আপলোড হোৱা নাই বাট ইয়েস যিমান আমি চাব পাৰিছো 90% সত্যতা আছে নোটিসত ইটস নট এ ফেক নোটিস ঠিক আছে সো আপুনি মানি থক যে আপোনাৰ এপইন্টমেন্টটো আপুনি 29 তাৰিখ হয় 29 নৱেম্বৰ তাৰিখে পাব যেনেকে মই আপোনাক কৈছিলো এক্স্যাক্টলি নৱেম্বৰ লাষ্টত আপুনি এপইন্টমেন্ট পাব সো এটা কথা মনত ৰাখিব रोहन সাৰে ডিএসপি ফ্যামিলি মেম্বাৰক কেতিয়াও মিছা কথা নকয় ঠিক আছে সো এতিয়া প্ৰথমতে আপুনি নোটিসটো চাই লওক এইটো হয় নোটিসত ডাইৰেক্টলি লিখা আছে নোটিস পাবলিকেশন ডেট হয় আপোনাৰ 22/11/2025 নোটিসত কি লিখা আছে হেতু চাই লওক ইন কন্টিনিউশন টু দ্য অফিস নোটিস ভাইড নম্বৰ 383723/1230 dated 22/11/2025 recently etu updated notice হয় regarding the orientation and ceremonial distribution of appointment letter to the selected candidate for the post of constable of Assam Police against advertisement dated 6/10/2023 it is the information of the selected candidate except T-Tribes candidate that they must attend the orientation and ceremonial distribution program without fail মানে কি হয় যোনখিনি ষ্টুডেন্টে এতিয়া পাস কৰিছিলে ক্যান্ডিডেট বিলাকে হিয়তে ceremonial distribution of appointment letter जो distribute কৰা হ'ব তাত এটেন্ড কৰিব লাগিব আৰু কোন তাৰিখে distribute কৰা হ'ব লিখা আছে ডেট হয় 29/11/2025 মানে 29 নৱেম্বৰ যোনটো মই অলপ আগত আপোনাক ক'লো আৰু টাইম টু হয় 1:30 PM লগতে আপোনাৰ ভেনুটো লিখা আছে ভেটেৰিনাৰী কলেজ গ্ৰাউণ্ড গুৱাহাটী মানে যোনটো ভেটেৰিনাৰী কলেজ গ্ৰাউণ্ড আছিল তাতে ডিস্ট্ৰিবিউট কৰা হ'ব সেৰেমনিয়েল ডিস্ট্ৰিবিউশন অফ এপইন্টমেন্ট লেটাৰ তাতে হ'ব নিজৰ লগত আধাৰ কাৰ্ড লৈ যাব এপইন্টমেন্ট ডিস্ট্ৰিবিউশনৰ সময়ত সো আধাৰ কাৰ্ড ইজ ম্যান্ডেটৰী সো নোটিসটো চালে হয় আপোনাৰ অসম পুলিচৰ যিমান পদ আছে সকলো পদ এবি ইউবি এপিআৰ কমান্ডো সকলো পদৰ আপোনাৰ ফাইনেল নিযুক্তি পত্ৰ আপুনি 29 নৱেম্বৰ তাৰিখে 1:30 ঠিক আছে 1:30 ভেটেৰিনাৰী গ্ৰাউণ্ড যোনটো আছে আপোনাৰ গুৱাহাটীত তাত পাব আৰু বাধ্যতামূলক হয় সকলো যাবই লাগিব মই নোটিস পঢ়ি পেলাই অলপ আগত আপোনাক শুনাই দিলো যে আপুনি বাধ্যতামূলক হয় তাত যাবই লাগিব উইথ প্ৰপাৰ ডকুমেন্ট যি নোটিসত কোৱা হৈছে হিচাপত ডকুমেন্ট লৈ যাব আৰু 29 তাৰিখে সকলো ৰেডি হৈ যাব এপইন্টমেন্ট নিযুক্তি পত্ৰ লবলৈ আৰু তাত নিযুক্তি পত্ৰত আপোনাৰ লিখা থাকিব পোষ্টিং কোড হ'ব আপোনাৰ আৰু সেই সময়তে আপোনাক কৈ দিয়া যাব যে কিমান তাৰিখে আপোনাৰ জয়নিং আছে ঠিক আছে সো এই বহুত ভাল খবৰ আমাৰ কাৰণে এন্ড ৰিয়েলি সকলো ওয়েট কৰি আছিল আৰু তেনেকৈ হল যেনেকৈ আপোনাৰ আগত মই অলপ দিন আগত কৈছিল যে আপোনাৰ যোনটো এপইন্টমেন্ট নৱেম্বৰ লাষ্টত 100% আহি যাব সো সকলো এতিয়া ৰিলেক্স হৈ থাকক এন্ড অল আৰ এক্সাইটেড ফৰ 29th of November মই গম পাও সকলো এক্সাইটমেন্ট এতিয়া হাই আছে পিক টু হাই ৰাখিব কাৰণ এটো বহুত ডাঙৰ মোমেন্ট আপোনাৰ কাৰণে এন্ড কংগ্ৰেচুলেশ্যন টু অল আৰু এপইন্টমেন্ট পোৱাৰ পিছত মোক জনাব আপোনালোকে পোষ্টিং ক'ত পাইছে বাকি আজিৰ ভিডিঅ'ত ইমানে আছিল আমাৰ চেনেলত কানেক্টেড থাকিব ফ্যামিলি মেম্বাৰ সদায় হৈ থাকিব আৰু বাকি আজিকালি ইমানে জয় হিন্দ জয় ভাৰত